আহিলোঁ অলপ এইপিনে ৰঙা নদীৰ ছাইডে ফুৰিবলৈ আহিছোঁ। ৰঙা নদী বুলি কয়। আমি যাম এতিয়া কিমিন য'ত নেকি APBNৰ ট্ৰেইনিং চেণ্টাৰ আছে। তাত ট্ৰেইনিং চেণ্টাৰ প্লাছ কিমিনৰ যিখন নদী, সেই নদীবোৰ আমি চাবলৈ গৈ আছোঁ। গোটেই পৰিয়ালটোৱে আহিছোঁ। বলক আপোনালোককো দেখুৱাই যাম এফালৰ পৰা। বন্ধুসকল, এতিয়া আছোঁ বৰ্তমান আমাৰ লখিমপুৰৰ যিখন ৰঙা নদীৰ মাথাৰ কিনাৰত পহুমৰা বুলি কয় এইটো। ইয়াত এইখন হ'ল পক্ষী উদ্যান, য'ত মানে চৰাই তৰাই ইয়াত পৰেহি আহি, বাহিৰৰ চৰাই কিছুমান আহি পৰেহি। চাওক ইয়াত ধুনীয়াকৈ চাওক। এতিয়া বৰ্তমান নাই, এতিয়া এইটো ছিজনত চৰাই নাথাকে। খৰালি মাহ হ'লে আহি যায়। খৰালি মাহত চাওক বন্ধুসকল কিমান ধুনীয়া। চাওক বন্ধুসকল, এইপিনে ৰেলৱে ব্ৰিজ এইটো পুখুৰীটো চাওক কিমান ধুনীয়া লাগে। চাওক এইটো এটা লেক হয়, লেক টাইপ হয়। চাওকচোন কিমান ধুনীয়া লাগিছে। চাওক আৰু এতিয়া আমি গৈ আছোঁ কিমিন বুলি জেগা এডোখৰ আছে, এইটো অৰুণাচলৰহে হয়। তাত গৈ আছোঁ, বলক যাওঁ। বন্ধুসকল, আজি আহিলোঁ অৰুণাচলৰ আন এটা জেগাডোখৰ এইপিনে জিৰ'লৈ যায়, জিৰ' যোৱা জেগা। আমি আছোঁ বৰ্তমান সেইডোখৰ কিমিন বুলি কয়। কিমিনলৈ আহিছোঁ। কিমিন এৰিয়া য'ত নেকি পুলিচ ITBP য'ত ট্ৰেইনিং চেণ্টাৰ হয়। এইটো এটা নদী জান। আমি গাড়ীখন আহি তাতে থৈ আহিবলগীয়া হ'ল আৰু এতিয়া এইপিনে এনেকৈ পাৰ হৈ যাব লাগিব। সেইপিনে কৰি এনেকৈ যাব লাগিব। আমাৰ সিহঁতি গৈ আছে, আগত গৈ আছোঁ বলক। আৰু আপোনালোকক দেখুৱাই যাম আজিও দৃশ্যবিলাক। বৰ ধুনীয়া ধুনীয়া প্ৰাকৃতিক দৃশ্য। ইমান ধুনীয়া পৰিৱেশ হয়, দেখিছে নহয়। এয়া চাওক, আমাৰ সিহঁতি ফটো মৰাত ব্যস্ত হৈ আছে এইপিনে। আৰু সেইফালে যামগৈ আমি। নকল আপোনালোকক দেখাইছোঁ আজি এইখন চাওক। ইয়াত মানে এয়া গৰু চৰাই আছে দেখিছে। আৰু এইপিনে চাওক, আমি সেইফালে গৈ থাকিব লাগিব। বন্ধুসকল, এইপিনে দৃশ্য চাওক। এইপিনে এইডোখৰ কিমিন এৰিয়াত পৰে। এইপিনে ফৰেষ্ট এৰিয়া হয়, জংঘল ইয়াত, য'ত নেকি ইয়াত হাতী চাতি ওলাবলৈ সময়ত। আৰু এইখন নদী সেইপিনে অৰুণাচলৰ পৰা বৈ আহিছে, আৰু এইপিনে কৈ আছামলৈ গৈছেগৈ। চাওক এই দৃশ্য চাওক। আৰু এইপিনে বৈ গৈছেগৈ চাওক কিমান ধুনীয়াকৈ। চাওক ইয়াৰ দৃশ্যবিলাক চাওক কিমান ধুনীয়া। চাওক পৰিৱেশ, শান্তিপূৰ্ণ পৰিৱেশ। চাওক এইয়া দেখিছে নহয়, পানী দেখিলে ৰখিব নোৱাৰে আৰু সিহঁতি। অকল হেৰি চাওক, পাহাৰৰ টিলাতে আছে দুটামান ঘৰ, দেখিছে নহয়। সেইবোৰ দেখিছে নহয়। আৰু সেইখন পাহাৰখন চাওক। দেখিছে নহয় কিমান দূৰত আছে। চাওক গৰুৱে আহি নদীত আহি পানী খায়। চাওক
কিমান ধুনীয়াকৈ। জীৱ জন্তু এইটো এটা ভাল সহায়, প্ৰকৃতিকৰ এইটো এটা নিয়ম হয়। নদী য'ত নদী কিনাৰে কিনাৰে জীৱ জন্তু চৰে, গৰু চৰু চৰে, চাওক পানী খাবলৈকে চৰে, চাওক কিমান ধুনীয়াকৈ পানী খায় আৰু উঠি গৈছেগৈ চাওক। বন্ধুসকল চবে যেতিয়া নামিছে, মই ভাবিলোঁ ময়ো এপাক নামি চাওঁ পানীলৈ। চাওকচোন কিমান ঠাণ্ডা পানীখিনি আৰু কিমান ভাল লাগিছে জেগাবোৰ চাওক। বন্ধুসকল আমাৰ এহেঁতলৈ চাওক কিমান ধুনীয়াকৈ গা পা ধুই আছে পানীত, আৰু চাওক পানী বন্ধুসকল আমাৰ টিকলাটোৱে গা ধুই আছে দেই। সেয়া আমাৰ টিকলাজনী এইজনী গা ধুইছে, চাওক তাই নদী পানী পাই কিমান ফূৰ্তি দেখিছেনে? এইজনী চাওক, এইজনী দেখিছেনে নদী পানীত কেনেকৈ তাই পৰি পৰি গা ধুইছে চাওক। ৰাম বন্ধুসকল আমাৰ এই সৰু ছোৱালীজনীলৈ চাওক, আমাৰ ভণ্টি ছোৱালী, তাই চাওক তাত পানী নাপায়, ইয়াত নদী পাই পিনি তাই কিমান ফূৰ্তি, চাওকচোন কিমান ফূৰ্তি কৰিছে। এইবোৰ সৰু ল'ৰা ছোৱালী ফূৰ্তি আচলতে, আমাৰনো কি আৰু ডাঙৰ, সৰু ল'ৰা ছোৱালী ফূৰ্তি হ'লে আমাৰ ফূৰ্তি নহয় জানো বাৰু কওকচোন। আৰু বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে এবাৰ জনাবচোন মোক কমেণ্ট কৰি, আৰু লাইক এটা, ছাবস্ক্ৰাইব এটা আৰু শ্বেয়াৰ কৰিব নাপাহৰিব বন্ধুসকল। অকল আমাৰ ইহঁতি মানে পানীৰ পৰা উঠাই নাই, পানীৰ পৰা উঠিবই নোৱাৰা হ'ল, দেখিছে নহয় কিমান ধুনীয়াকৈ শুই আছে। ইয়াত চাওক, ইয়াত চাওক কিমান ধুনীয়াকৈ শুই আছে চাওক। আৰু সেই দুজনীলৈ চাওক, সেই দুজনীলৈ চাওক, আৰু সেইয়া বাপেক আৰু জীয়েকলৈ চাওক, নদীৰ পৰা উঠিবলৈ মন নকৰা হ'ল আজি আৰু ঘৰলৈ যোৱাটো হৈছে আৰু আমাৰ, গম পালোঁ আৰু। এয়া চাওক ঠাণ্ডা পানী পায়, বতৰ পায়, একেবাৰে চাওকচোন কিমান ধুনীয়া লাগিছে চাওক জেগাবোৰ, দৃশ্যবোৰ চাওক কিমান ধুনীয়া লাগিছে। অকল শেষবাৰলৈ কৈছোঁ আৰু ইয়াৰ পৰা আমি এতিয়া বিদায় লৈছোঁ নদীখনৰ পৰা। তাৰপাছত আৰু ৰাস্তাইদি যাওঁতে যি পাওঁ আপোনালোকক দেখুৱাই দিম আৰু, ব'লক এতিয়া। বন্ধুসকল এতিয়া ঘৰলৈ উভতিছোঁ, উভতাৰ আগত এই গছপুলি দুটামান পালোঁ, ফুল পুলি। এইজোপাৰ যিজোপা কথা কৈছিলোঁ যে কি গছ আপোনালোকৰ, এইজোপা চাওকচোন কি গছ হয়, তাৰে পুলি দুটামান লৈ লৈছোঁ। নদী কিনাৰত জানেই এইবিলাক বিভিন্ন ধৰণৰ গছপুলি থাকে। বন্ধুসকল এইখন চাওক, এইখন হ'ল ডিজু টি ষ্টেট, চাওক এইখন ডিজু চাহ বাগান বুলি কয়। এইটো আপোনাৰ আমাৰ লখিমপুৰৰ পৰা জিৰ' যোৱা ৰাস্তাত পায়, চাওক কিমিন যোৱা ৰাস্তাত পায়, চাওক কিমান ধুনীয়া লাগিছে চাওক দেখিবলৈ। বন্ধুসকল অৱশেষত আমি আহি পালোঁহি দুৰ্গা মন্দিৰ, আৰু মই ভাবিলোঁ দুৰ্গা মন্দিৰত দান এটা দি লওঁ। লাহেকৈ নামিলোঁ, নামি পিনি দান পাত্ৰটো গুৰিলৈ গৈ দান এটা কৰি ল'লোঁ। তাৰপাছত বন্ধুসকল এতিয়া আমাৰ ঘৰ যাব হ'ল। এইটো চাওক মন্দিৰ ভাগ এই ভাগ, আৰু এতিয়া আমি ঘৰৰ ফালে উভতিলোঁ আৰু বন্ধুসকল কেনেকুৱা পালে ক'ব ভিডিঅ'টো। ধন্যবাদ, বাই বাই।